জানো এসালেও নাচাও এ মাতিলেও নামাত ওই ধরত নুখু না ওই ভাও ইহায় একাকে কম কিনু কম ওই কোনেনু বুঝিব ওই ভাবনা তুপনি যাও এ কোনোবা এদিনা সুন্তৰা দৈ যাও যদি দূৰলৈ দীঘলকৈ উৰণিলৈ সলাইনো তই জীৱনৰ বাট এবেলি বিহুতে সুন্তৰা দৈ গগনাখন বজাই লৈ নাচি দেচোন ভালে কৈ ঐ তেহে দেহা পৰিব তেহে দেহা পৰিব সাত ঐ বাহিছো তালখাৰয়ে জানৈ উঠি ঢল পুৱাতে জানৈ ময়ো যাওঁ এহাললে দেহ মাই কান্ধতে ঐ নাঙলটি কান্ধতে ঐ নাঙলটি লৈ এলা জুকি চাৱনীয়ে জানৈ মিচিকি হাঁহিটিয়ে জানৈ নাপাওঁ ভাবিগুনিও দেহ মাই কিনো কথা পেলাও কিনো কথা পেলাও কয় ওই দাওরে দাওরে এ খুন্দা খুন্দি খাব এ গিরিং গিরিং মেঘে গাজিব বৰষুণ আহিব এ চিৰিং চিৰিং মনত পৰি আমনি যেন পৰিব এ আহিবনে এনে দিন বাজিবনে বগা বিন এ দুখন হিয়া এখন হৈ ৰবনে ঐ মৰমৰ চিন
নাজানো জোকলৈ কৰ তই ভয় এ বুকুৰ কেঁচা মৰম এ বুকুৰ কেঁচা মৰম দিব তই নাজানো এ ৰচকী ঐ নাচনী তই এছে নিচনাই ঐ ৰাঙলী মদাৰৰ পানে এছে নিচনাই ঐ ৰাঙলী মদাৰৰ পান ছোৱালী লোভিয়া তই শুনা পুৰণো কলি ভগি চাই চেনি চৰাই ৰাঙলী মদাৰৰ পানে চেনি চৰাই ৰাঙলী মদাৰৰ পান নৈ কানে ও দেহ মাই চৰে নকলা গৰু দেহ মাই দলনি পথাৰ তোমাক দেখা পাই ধপলিয়াই আহিলো দলনি চপাই ঐ ধপলিয়াই আহিলো দলনি চপাই হাই হাই যদি যৌৱন কালত বনৰ বগৰী পিৰিতি নকৰা বনৰ বগৰী মৰিলো নোযোৱা কিয় বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ মাত দিবা জানো মৰমৰ মাত এ আমাৰ নাচনী এ নাচিবলৈ এ ধৰিলে বৈছে কপালে এ ঘাম এ বিহু নাচি এ নেযাবি আঁতৰি দেহি হয় কেতিয়া তোকেনো পাম ইমান পৰে আপোনালোকে উপভোগ কৰিলে বিহু সম্ৰাজ্ঞী 2024 চনৰ প্ৰথমগৰাকী প্ৰতিযোগীৰ নাচ নিহাৰিকা শইকীয়া নিহাৰিকালৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ এইখিনিতে আমাৰ এটি নিয়ম আছে এই প্ৰতিযোগিতাৰ বিচাৰকৰ তৰফৰ পৰা দিয়া দুটি প্ৰশ্নৰ উত্তৰ দিব লাগিব মোৰ লগত অকণমান আহি এই শৰাইখনৰ পৰা দুটা প্ৰশ্ন বাছি ল'লেই হ'ল নমস্কাৰ বিহুতলিত উপস্থিত থকা সমূহ ৰাইজলৈ তথা বিচাৰক মণ্ডলী কমিটিৰ সমূহ সদস্যলৈ আৰু পৰশা বা আপোনালৈও মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিলে ধন্যবাদ মোৰ ভাগত পৰা প্ৰথমটো প্ৰশ্ন হৈছে কি ফুলে ৰঙালী বিহুক আদৰে আৰু কি ফুলে বিহুক বিদায় দিয়ে ইমান সহজ প্ৰশ্ন যদি মই প্ৰতিযোগিতা কৰাবাৰ পালোহেঁতেন ময়ো বিহু সম্ৰাজ্ঞী হ'ব পাৰিলোহেঁতেন দিয়া উত্তৰ নাহৰ ফুলে ৰঙালী বিহুক আদৰে আৰু এজাৰ ফুলে বিহুক বিদায় দিয়ে এই প্ৰশ্নটো কোনগৰাকী বিচাৰকৰ তৰফৰ পৰা আহিছিল আচলতে ইয়াতে নামটো নাই গতিকে দীপা দাস বাইদেউ হয় নিহাৰিকা হয় তোমালৈ বুলি ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ হয় প্ৰশ্নটো আচলতে মোৰেই আছিলে হয় তুমি যিটো উত্তৰ দিছা পিছৰটো সম্পূৰ্ণ শুদ্ধ আগৰটো মই অশুদ্ধ বুলি নকওঁ আচলতে কিন্তু কপৌ ফুলে বিহুক আদৰে কিয়নো নাহৰো একে সময়তে ফুলে সেয়েহে তুমি তোমাৰ
যিটো অভিজ্ঞতাৰ পৰা তুমি কৈছা হয়। কিন্তু কপৌ ফুল বা আমাৰ কি হয় বেছি আপোন আৰু বিহুৰ লগত জড়িত সেইকাৰণে সকলোৱে মানে কপৌ ফুলক বেছি আদৰ কৰে দেই কিন্তু তোমাৰ উত্তৰটো শুদ্ধ বুলিয়ে মই ধৰি লৈছোঁ কিয়নো তুমি অভিজ্ঞতাৰ পৰা কৈছা ধন্যবাদ ধন্যবাদ দ্বিতীয়টো প্ৰশ্ন ৰঙালী বিহুৰ পতাকা উত্তোলনৰ গীত শ্ৰীময় অসমী শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শীৰ্ষক গীতটিৰ স্ৰষ্টা কোন অকণমান চেষ্টা কৰা আৰু যদি স্ৰষ্টাজনৰ নামো তুমি ক'বলৈ এতিয়া মনত পৰা নাই অকণমান গীতৰ সুৰটো গুণগুণাই দিব পাৰিবা নেকি বাৰু কি কৈছে বাইদেউ গীতটি গাই দিব পাৰিবা নেকি ক্ষমা কৰিব নোৱাৰিম একো নাই তুমি যে ইমানখিনি সুন্দৰকৈ বিহু নাচ পৰিৱেশন কৰি প্ৰশ্নৰ সন্মুখীন হৈছা সেইটো আচলতে সকলোতকৈ ডাঙৰ কথা আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আচলতে কি আমাৰ নৱপ্ৰজন্মৰ উঠি অহাসকলে জানিব লাগে আৰু ৰঙালী বিহুত আমি পতাকা উত্তোলনৰ এটি গীত গোৱা হয় যিটো গীতৰ শীৰ্ষ কথাখিনি মই লিখিয়ে দিছোঁ সেই গীতটো লিখিছিলে পুৰুষোত্তম দাসদেৱে ঠিক আছে তুমি আগলৈ জানি থ'বা হয় নিশ্চয় আগলৈ মই মনত থ'বলৈ চেষ্টা কৰিম হয় ধন্যবাদ ধন্যবাদ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ পুৰুষোত্তম দাস আছিল স্ৰষ্টা শ্ৰীময় অসমী গীতটিৰ মই হয়তো বাইদেউৰ কথাখিনি হয়তো আমাৰ ৰাইজে ভালকৈ শুনা নাই প্ৰশ্নটি আছিলে স্ৰষ্টাজনৰ নাম পুৰুষোত্তম দাস মই যুৱ প্ৰজন্মই আচলতে এই প্ৰশ্নৰ উত্তৰ এটাই বাইদেউ কোৱাৰ দৰে ইয়াৰ এটাই অৰ্থ প্ৰতিযোগীগৰাকীয়ে নাচৰ লগতে বিহুৰ লগত জড়িত গোটেইখিনি কথা সকলোখিনি হয়তো জনা সম্ভৱ নহয় তথাপিও যিমানখিনি পাৰে জনাটো উচিত আৰু লগতে এই প্ৰশ্নৰ উত্তৰৰ পৰা আমাৰ দৰ্শকেও বহুখিনি কথা বিহুৰ লগত জড়িত জানিব পাৰে ধন্যবাদ জনালোঁ নিহাৰিকালৈ শুভেচ্ছা থাকিলে বিচাৰক মণ্ডলীলৈ ধন্যবাদ জনাই মই ধন্যবাদ দলটিকো শুভেচ্ছা জনালোঁ ৰঙালী বিহুৰ সকলোৰে মংগল হওক এইবাৰ মই পৰীক্ষাত নকল আনে যে তেনেকৈ নকলবিলাক ওলাই পৰিলে মোৰ ক্ষমা কৰিব মই দৰ্শকক দিছিলে নেকি মই এইখিনিতে ক্ষমা বিচাৰিছোঁ আমাৰ উদ্যোক্তাৰ তৰফৰ পৰা বিহু সম্ৰাজ্ঞীৰ সমিতিৰ তৰফৰ পৰা আচলতে বিহু সম্ৰাজ্ঞীৰ লগতে এইবাৰ বঁটা প্ৰদান কৰা হ'ব শ্ৰেষ্ঠ ঢুলীয়া শ্ৰেষ্ঠ পেপুৱৈ আৰু শ্ৰেষ্ঠ গগনা বাদক গতিকে আমি বেজ পৰিধান কৰোৱাৰ কথা আছিলে মই বিচাৰকে কি ক'ব এইখিনিতে এই দলটিক আচলতে আমাৰ দিয়া নহ'লে বেজ যদি আপোনালোকে নম্বৰ দিছে হয় দলটোৰ পৰা জানিব বিচাৰিছোঁ আমি যিহেতু আটাইকে চাইছোঁ সমূহীয়াভাৱে পৰিৱেশনটো যিহেতু আমি চাইছোঁ গতিকে আপোনালোকে জনালে ভাল হ'ব যে কোনজন বিহুৱাক মানে ঢুলীয়াক আপোনালোকে ঢুলীয়াৰ বেজটো দিব বিচাৰিলেহেঁতেন আৰু পেপৈজন বাৰু আমি পাই গৈছোঁ সেইটো একো কথা নাই কিন্তু ঢুলীয়াজনৰ কথাটো আপোনালোকে কৈ দিলে ভাল হ'ব নহয় জানো ছাৰ আপোনাৰ নামটো মোৰ নাম সঞ্জয় বৰা সঞ্জয় বৰা সঞ্জয় বৰা নম্বৰ কিমান আছিল বেজ সঞ্জয় বৰা পেপুৱে এজনে আছিলে আৰু গগনা কোনে বজাইছিলে গগনা বাদক আচলতে গগনা নাচনীগৰাকীয়ে বজাইছিলে ঠিক আছে ধন্যবাদ মই দলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ খেতিক বাদ দি যেনেকৈ বিহু